নগাঁও চহৰৰ জাবৰ নিষ্কাশন কেন্দ্ৰটোৰ শুভ উদ্বোধনী কৰিলোঁ। কিছুদিন আগৰে পৰা এই জাবৰ নিষ্কাশন কেন্দ্ৰটো নিৰ্মাণ কৰি থকা হৈছিলে। ইয়াত প্ৰায় এতিয়া বৰ্তমান 30 বিঘা মাটিৰে আমি এটা ডাম্পিং গ্ৰাউণ্ড এৰিয়া এটা বনাইছিলোঁ আৰু ইয়াত প্ৰায় 1.5-2 বছৰৰ পৰা জাবৰ কালেকশ্যন কৰি থকা হৈছে। ইয়াত জাবৰ নিষ্কাশন কেন্দ্ৰ আমি যিটো নিষ্কাশনৰ মেচিন MRF মেচিন এইটো লগাইছোঁ। ইয়াত 70 টন পাৰ ডে ব্যৱস্থাৰে লগাইছিলোঁ, কিন্তু ইয়াক আমি ডেভেলপ কৰি প্ৰায় 300 টনলৈকে নিয়ালৈ সক্ষম হৈছোঁ। গতিকে নগাঁও চহৰখনত ডেইলি 50-ৰ পৰা 60 টন জাবৰ ওলায়। গতিকে আমি খুব কম দিনৰ ভিতৰত নগাঁও চহৰখন ৱেষ্ট ফ্ৰী বা জাবৰ মুক্ত চহৰ হিচাপে লৈ যাব পাৰিম। ইয়াত থকা জাবৰখিনি আমাক নিষ্কাশন কৰিবলৈ 3-4 মাহ লাগিব। 3-4 মাহ পিছত ডেইলি অহা জাবৰ ডেইলিয়ে নিষ্কাশন কৰিব পাৰিম। গতিকে আমি এখন জাবৰ মুক্ত চহৰলৈকে লৈ যাব পাৰিম। ইয়াতে আৰু পিছফালে চৰকাৰী মাটি আছে, গতিকে মই ইয়াক আৰু অলপ ডাঙৰ কৰিব দিছোঁ। ইয়াত যাতে আৰ্বান ফৰেষ্ট কৰিব পাৰোঁ আৰু জাবৰ নিষ্কাশনৰ বাকী FSTP প্লেনেই হওক বা অন্যান্য প্লেনেই হওক, ৱেষ্ট টু কম্প'ষ্ট প্লেনৰ কাম চলি আছে। এই প্লেনবিলাক আমি লগাই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যৱস্থা এটা যাতে কৰিব পাৰোঁ, যি বিজ্ঞানসন্মত ব্যৱস্থাই নগাঁও চহৰখনক অত্যন্ত পৰিষ্কাৰ কৰি ৰাখে। নগাঁও চহৰৰ ৰাইজে যদি সুন্দৰভাৱে ছেগ্ৰিগেট কৰি শুকান জাবৰ আৰু ভিজা জাবৰ দি পঠায়, তেতিয়াহ'লে ইয়াত সম্পূৰ্ণ ৱেষ্ট ফ্ৰী হিচাপে আমি ৰাখি থ'ব পাৰিম আৰু একেবাৰে সুন্দৰ পৰিৱেশ কৰিব পাৰিম। আজি আপোনালোকে দেখিছে যে এই নিষ্কাশন কেন্দ্ৰলৈ আহিছে, ইয়াত কোনো গোন্ধ নাই, ইয়াত কোনো অসুবিধা নাই। আমি সকলোৱে মিলি আপোনালোককো আহ্বান জনাইছোঁ, সকলোৱে মিলি ইয়াত আমি একেলগে চাহ একাপ খাম। সকলোৱে প্লেনটো চাওক, তাৰপিছত আমি চাহ একাপ খাম। কেইদিনমান আগত গুৱাহাটীৰ বৰাগাঁৱত গৈ মই নিজে জাবৰৰ প্লেণ্টৰ ভিতৰত এনেকৈ ভাত খাই আহিছিলোঁ, দুপৰীয়াৰ আহাৰ খাই আহিছোঁ। গতিকে সেই পৰ্যায়লৈ আমাৰ চৰকাৰখনে কাম কৰিছে যে জাবৰ য'ত নিষ্কাশন কৰে তাতেও যাতে সুন্দৰ পৰিৱেশৰ মাজেৰে চাহ ভাত খাই পৰিৱেশৰ মাজেৰে কাম কৰিব পাৰি, সেই ধৰণৰ পৰিৱেশ এটা উলিয়াই লৈ যোৱা হৈছে। মই নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু নগাঁও পৌৰসভাৰ সকলো নিৰ্বাচিত সদস্যক বিশেষভাৱে ধন্যবাদ দিম যে এটা মডেল আদৰ্শ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিছে আৰু নগাঁৱৰ এই মডেলটোক যাতে আমি অসমৰ প্ৰত্যেক অঞ্চললৈকে লৈ যাব পাৰোঁ। প্ৰত্যেক অঞ্চলে আহি ইয়াত চাই যাব পাৰে যে হয় এনেকুৱা ধৰণৰ পৰিষ্কাৰৰ মাজেৰে জাবৰ নিষ্কাশনৰ ব্যৱস্থাটো কৰিব পাৰি। মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। বেলেগ বেলেগ ঠাইতো হৈছে, কিন্তু সম্পূৰ্ণ হৈ নগাঁও কৰি পেলালে আৰু নগাঁৱত যিমান বিজ্ঞানসন্মত আৰু সুন্দৰভাৱে হৈছে সেইটো বেলেগ ঠাইত ইমান চাইণ্টিফিকেলি বা ইমান সুন্দৰভাৱে কৰিব পৰা নাই। কিছুমান ঠাইত বেলেগ বেলেগ ঠাইতো হৈছে, আজি বেলেগ বেলেগ চহৰ কেইখনমানতো কৰিছে। আজি উত্তৰ লখিমপুৰতো আমি কৰিছোঁ, নলবাৰীতো আমি কৰিছোঁ। উত্তৰ লখিমপুৰৰ এনেকুৱা লিগেচি ৱেষ্টত আমি আৰ্বান ফৰেষ্টে কমপ্লিট চাফ কৰাৰ পিছত তাত এখন উদ্যানলৈকে পৰিৱৰ্তন কৰিছোঁ। ইয়াতো তেনেকুৱা আৰ্বান ফৰেষ্ট ইত্যাদি আমি কৰিম। খুব প্ৰশংসনীয় কাম কৰিছে নগাঁও পৌৰসভাই, সেইকাৰণে নগাঁও পৌৰসভাক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু এটা কথা জানিব বিচাৰিম, ম্যানমাৰ আলফাৰ শিবিৰত যিটো আক্ৰমণৰ খবৰ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰ বা আমাৰ অসম পুলিচ ইয়াত জড়িত নহয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে আৰু আমি আমাৰ লেভেলত ইয়াতকৈ আৰু বেছি কথা জনাটো সম্ভৱ নহয়। গতিকে কি হৈছে কি কথা আমিও সংবাদ মাধ্যমত দেখিছোঁ, কিন্তু মোৰ লেভেলত তাতকৈ আৰু বেছি কথা জনা সম্ভৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কথাটো স্পষ্ট কৰিয়ে দিছে। গৌৰৱ গগৈৰ উত্থান ক'ৰবাত হৈছে আৰু বিজেপি ক'ৰবাত শংকিত হৈছে, বিষয়টো সামাজিক মাধ্যমত চৰ্চা হৈছে। কথাটো এইটোৱে যে আজিৰ তাৰিখত অসমত স্বাধীনতাৰ পিছত ছাদুল্লা আৰু ভাছানীৰ যিটো ৰোল আছিল সেই ৰোলটো গৌৰৱ গগৈয়ে কৰিছে। আপোনালোকে অসমৰ ইতিহাস যদি চায়, অসমৰ ইতিহাসত গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে সেই সময়ত এনেকুৱা অবৈধ বেদখলকাৰী বা অনুপ্ৰৱেশকাৰী বা আগ্ৰাসনকাৰীক উচ্ছেদ কৰিছিল। সেই সময়ত এই উচ্ছেদৰ বিৰুদ্ধে মুছলিম লীগৰ নেতাসকল ছাদুল্লা, ছৈয়দ ছাদুল্লাই হওক, ভাছানীয়ে হওক, এনেকুৱা মানুহবিলাকে এই ধৰণৰ কথা কৈছিল। আৰু আজি যিখিনি বক্তব্য দি আছে সেইখিনি গৌৰৱ গগৈৰ বক্তব্যটো ছাদুল্লাৰ বক্তব্য আৰু ভাছানীৰ বক্তব্য। গতিকে ছাদুল্লা আৰু ভাছানীৰ যদি উত্থান হয় অসমত, তেতিয়াহ'লে তাত আৰু আমি একো ক'ব নোৱাৰিম। অসমত যদি ছাদুল্লা ভাছানীৰ উত্থান হৈছে তেতিয়াহ'লে মইতো আপোনালোককো অনুৰোধ কৰিম যে অসমখন বচাওক আপোনালোকে। ২৬ৰ নিৰ্বাচন চাপি অহাৰ লগে লগে উচ্চৰিত কাষত এতিয়া বিৰোধীক দেখিবলৈ পোৱা গৈছে, আপুনি কি ক'ব? এতিয়া কথাটো এইটোৱেই যে অসমৰ বহুত মানুহে কেতিয়াবা ক'ৰবাত এডাল উন্নয়নৰ খাতিৰত গছ এডালৰ যদি ডালো কাটে তাতো গৈ সাৱটি ধৰি কান্দা কান্দি কৰে, কিন্তু এখন বনাঞ্চল ৰাজ্যখিনি পাহাৰ এখন ১২,০০০ মানুহে কাটি তহিলং কৰি পেলালে,
তাত গৈ কোনো কান্দা কথা নকৰিলে। এতিয়া তাৰ মানুহক খেদিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে গৈছে, গতিকে তাকহে ধন্যবাদ দিব লাগিব। অসমৰ এখন বনাঞ্চল, ৰাজ্যখিনি পাহাৰ, এখন ঘন বনাঞ্চল, 12,000 মানুহে আহি কাটি তহিলং কৰি তাত বসতি বনাই পেলালে, তাক লৈ কোনো সচেতন নহয়। কিন্তু ক'ৰবাত এডাল উন্নয়নৰ খাতিৰত যদি এতিয়া নগাঁও চহৰতে যদি এডাল গছৰ ডালো কাটে, তাকো সাৱটি লৈ কান্দা মানুহ নোলাব জানো? গতিকে এনেকুৱা পৰিৱেশততো আমি কি কৰিব পাৰোঁ? আমি ৰাইজক আহ্বান জনাব পাৰোঁ যে গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি যি সপোন দেখিছিল, যি কাম তেওঁলোকৰ দিনত কৰিছিল, যি কাম তেওঁলোকে সম্পূৰ্ণ কিছুমান কাম কৰিব নোৱাৰিলে, সেই কামটো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আপোনালোকে তেওঁক সঁহাৰি জনক, ধন্যবাদ জনক। আৰু সেই সময়ত ছাদুল্লা আৰু ভাসানীয়ে যি কাম কৰিছিল সেইটো গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কৰিছে। গতিকে তেওঁলোকক কি কৰিব লাগে, গৰিহণা দিব লাগে নে কি কৰিব লাগে, সেইটো আপোনালোকে দিব।